ভাৱে ভাল লাগিছে সেইকাৰণে আমি এসপ্তাহৰ ভিতৰতে দুবাৰ আহিছোঁ আৰু আপোনালোকৰ মৰম স্নেহৰ প্ৰতি আমি মৰম স্নেহত আমি কি কয় মুগ্ধ হৈছোঁ আৰু মই সমগ্ৰ জোনাইবাসী বিশেষকৈ মুৰ্কং চেলেক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত এয়া সাহিত্য একাডেমীৰ অনুষ্ঠান মই ভাবোঁ সাহিত্য একাডেমীৰ এয়া হয়তো জোনাই বা ধেমাজি জিলাত প্ৰথমটো অনুষ্ঠান আৰু মই ইতিমধ্যে মোৰ ভাষণত কৈছোঁ যে মই অসমৰ যিকোনো অঞ্চলত প্ৰতিটো অঞ্চলত মোৰ কাৰ্যকালৰ ভিতৰত মই যিমান দূৰলৈকে লৈ যাব পাৰোঁ অসমৰ ইমূৰৰ পৰা সিমূৰ তেনেধৰণৰ মোৰ এটা ইচ্ছা আছে আৰু সেই ইচ্ছাৰে অংশ হিচাপে আৰু আপোনালোকৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ সাহিত্য একাডেমীৰ লগত জড়িত তেখেতে সাহিত্য একাডেমীৰ বহু অনুষ্ঠানত ভাগ লৈছে আৰু আজিৰ যিটো বিষয় আপোনালোকে বিষয়ৰ ওপৰততো মই বক্তব্য ৰাখিলোঁ যে এটা গুৰুত্বপূৰ্ণ বিষয় মানুহে সাহিত্যৰ গুৰুত্বটো আচলতে গৌণ বুলি ভাবে কিন্তু সাহিত্য নোহোৱা হ'লে আমি মানুহ হ'বই নোৱাৰিলোহেঁতেন গতিকে আমাক যিটো বস্তুৱে মানুহ কৰিছে সেই বস্তুটোক বৰ্তমান আমি যেন দলিয়াই পেলাইছোঁ আৰু তাতকৈ কিছুমান যিটো পৰিণাম আমি সেইবোৰ বস্তুকে গ্ৰহণ কৰিছোঁ গতিকে মই জনসাধাৰণৰ মাজত যাতে কাব্য সাহিত্য শিল্পৰ গুৰুত্বটো যাতে মানুহে উপলব্ধি কৰে বা গুৰুত্বটো তেওঁলোকে বুজিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আমি এনেকুৱা মিডিয়া এণ্ড লিটাৰেচাৰ টপিক ৰাখিছোঁ আৰু মই পুনৰ আপোনালোক সমগ্ৰ জোনাইবাসীলৈ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ইয়াৰ আমি আগৰবাৰ আহোঁতে চিয়াং নদীত আমি তাতে নৌকা যাত্ৰাও কৰিছোঁ আমি চাপৰিসমূহলৈ গৈছোঁ আৰু এই মনোৰম প্ৰাকৃতিক এই ভূদৃশ্যই আমাক যথেষ্ট মানে পুলকিত কৰিছিল আৰু সেইবাবে মই ভৱিষ্যতে পুনৰ জোনাইত ফুৰিবৰ বাবে অহাৰ মই এইটোৱে আহ্বান জনাম যে সংবাদ মাধ্যম মানে আমি ইয়াত সংবাদ মাধ্যম বুলি কৈছোঁ মিডিয়া বুলি ক'লে গণমাধ্যম বুলিও কয় সংবাদ মাধ্যম বুলিও কয় বৰ্তমানৰ যুগটো হ'ল গণসংযোগৰ যুগ যিটো ভূপেন হাজৰিকায়ো কৈ গৈছে মাছ কমিউনিকেশ্যনৰ যুগ কাৰণ গোটেই বিশ্বখন এটা পৰিয়ালৰ ৰূপান্তৰিত হৈছে আগত সেই অৱস্থা নাছিল আগত এজন মানুহে গাঁৱত কোনোবাই সাহিত্য চৰ্চা কৰিছে হয়তো তেওঁৰ গাঁৱৰ মাজতে সীমাবদ্ধ গাঁৱৰ মানুহখিনিৰ মাজত কোনো সংবাদ পত্ৰ পত্ৰিকা নাথাকিলেও তেওঁ গাঁৱৰ মানুহখিনিক তেওঁ কবিতা লিখি শুনাব পাৰিছিল কিন্তু বৰ্তমান যিহেতু আমি গোটেই পৃথিৱীখনকে আমি একেবাৰে আজি যদি অসমৰ কবিতা এটাৰে মই যদি তামিলনাডুৰ মানুহক স্পৰ্শ কৰিব বিচাৰোঁ আমাক নিশ্চিতভাৱে গণমাধ্যমবোৰে সহায় কৰিব লাগিব গতিকে মোৰ উদ্দেশ্যটো হ'ল যাতে আমাৰ গণমাধ্যম বুলি কওঁতে যিবোৰ সাহিত্যৰ বিষয়ক আলোচনী আছে সেইবোৰেতো কৰি আছেই কিন্তু ঘাই খুঁটিৰ মেইন ষ্ট্ৰীম মিডিয়াবোৰে যাতে ৰাজনীতি সমাজনীতি অৰ্থনীতিতকৈও এই কাব্য সাহিত্য শিল্প সুন্দৰৰ সাধনা মানুহৰ হৃদয়বৃত্তি চিন্তাৰ আন্দোলন এই যে এথিক্স দৰ্শন বা আমাৰ যিটো অধ্যাত্ম ইফালে কাব্য সাহিত্য শিল্প সমালোচনা এই কথাবোৰকো যে গুৰুত্ব প্ৰদান কৰিব লাগে গুৰুত্ব দি আছে কিন্তু এতিয়ালৈকে যেন ৰাজনীতি সমাজনীতিৰ গুৰুত্বটো হ'ল অগ্ৰাধিকাৰ তাৰ পিছতহে বাকীখিনিক গুৰুত্ব দিয়া হয় কিন্তু মই বিচাৰিছোঁ বা প্ৰয়াস কৰিছোঁ হয়তো এইটো অৰণ্য ৰোদনো পাৰে হ'ব কিন্তু মই এটা প্ৰয়াস কৰিছোঁ যাতে যেতিয়া মানুহে প্ৰয়োজনবোৰ বুজি উঠিব এদিন হয়তো মই যি ধৰণে বক্তব্যত কৈছোঁ যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ খবৰতকৈ হয়তো সাহিত্য একাডেমীৰ নিউজটো এখন সংবাদ পত্ৰৰ লিড নিউজ হ'ব সেই দিন বহুদিন বাকী আছে কিন্তু আমি তেনে আশা কৰাততো ভুল নাই আমাৰ বা তেনেধৰণে প্ৰাৰ্থনা কৰাততো ভুল নাই গতিকে তেনেধৰণৰ কিছুমান আশা ৰাখিয়েই আমি এই তেনেধৰণৰ বিষয় সাহিত্য একাডেমীৰ মজিয়াত আমি এই আলোচনা হোৱাটো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ